শিলচৰত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা নিৰ্বাচনৰ পিছত 50,000 পদৰ বিজ্ঞাপন ওলাব। জুলাই মাহত আৰক্ষী পদৰ বাবে বিজ্ঞান ওলাব। আগষ্ট ছেপ্টেম্বৰত তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ বাবে বিজ্ঞাপন দিয়া হ'ব বুলি শিলচৰত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিনজোৰা কাৰ্যসূচী লৈ বৰাক উপত্যকাত আকৌ আজি উপস্থিত হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰাক উপত্যকাত উপস্থিত হৈ প্ৰথমে মন্ত্ৰী পৰিমল শুক্লবৈদ্য হৈ ঢলা আৰু বীৰখলা প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছত কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মালৰ বাবে পথাৰকান্দি আৰু দক্ষিণ কৰিমগঞ্জত দুখন সভাত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে। সন্ধিয়াত হাইলাকান্দি ৰোড শ্ব' কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰিপৰ্ট অসম ৰিপৰ্ট। Today we have addressed a very large meeting in Borkhala and part of Sunai. Tomorrow Home Minister Amit Shah ji will come and he will attend a road show in Silchar. Sir, apuni Nagaon hok Karimganj hok apuni sob minority area ekdom dhumadhar prochar chole ase kiman support pabo কিমান support পাও নাপাও এটো পাবলিক জানিব কিন্তু মোৰ কাম হৈছে যে মোদীজিৰ যেটো মেসেজ সেই মেসেজটো সব জায়গা দিয়াৰ কাম যে ঘৰে ঘৰে অৰুণোদয় পাব 50,000 চাকৰি হ'ব লাখপতি বাইদেউ টকা পাব এই মেসেজ মই ঘৰে ঘৰে পঠাব লাগে সো দ্যাট ইজ ওয়াই মই সব জায়গাতে গৈছো হিন্দু মুসলিম খ্রিস্টিয়ান অসমীয়া বঙালী বিহাৰী আদিবাসী সব জায়গাতে মই within 1 week it is your third visit in Barak Valley. Tomorrow will be fourth. Yeah. So it will be a huge because I want Porimal Da to win with a very huge margin. Also I want that for the development of Barak Valley people should elect Kripanath Mala also. apuni ki dekhe na ki Karimganj seat okuman juice to basic ke bari se so Karimganj seat to amar difficult seat ase etu to amar easy seat nohoy but now difficult seat is becoming easy day by day. We are improving day by day and our cadre believe that we will win the seat. এই ডিফিকাল্ট সময়ত আপোনাৰ পাতাৰকান্দি বিধায়কে এগৰাকী মন্তব্য কৰিছে ৰাতাবাৰী বিধায়কে যে 6 তাৰিখত নিৰ্বাচন 7 তাৰিখত জেচিবি পঠিয়াম তেওঁটো এটো কেছ দি দিছে এটো এটা ৰং ষ্টেটমেন্ট আছিলে and he filed a FIR. Thank you. Wrong video. thank you so বিচাৰো